ঘটনাটো বাৰু আৰু মই ইমান ডিটেইলছত মানে কি ক'ম, কিছুমান মিছআণ্ডাৰষ্টেণ্ডিং হৈ গ'ল কথা। তো মিছআণ্ডাৰষ্টেণ্ডিঙৰ মাজত যিটোৰ কাৰণে মানে তাক মই এতিয়া ইয়াৰ পৰা ক'লোঁ আৰু যাব দিয়া হ'ল। তো যাব দিলোঁ যিহেতু, তাৰপিছতে তাৰ পৰাতো আমাৰ 95,000 আৰু মোৰ পাবও আছিলে। তো তাক সেইখিনি তেনেকৈ ৰিটাৰ্ণ দিব দিছিলোঁ। কিন্তু যেতিয়া সংগঠনৰ পৰা এইখিনি আহিল যে মানে কি দুই পক্ষৰ মাজত যাতে বস্তুটো ছেটেল হৈ যায়, তো সেইটোৰ কাৰণে মই ঠিক আছে, তেওঁলোকে বিচাৰিছিলে যে মানে কি আকৌ তাক চাকৰিত ৰাখিবৰ কাৰণে। তো মই সেইটো অফাৰটোও দিছিলোঁ যে ঠিক আছে 2 মাহমান কৰিব, কিন্তু সি একচেপ্ট নকৰিলে সেইটো। গতিকে এতিয়া যিহেতু নকৰে, এতিয়াতো মানে আমাৰ ফালৰ পৰা উপায় নাই, মই কৰিব নোৱাৰোঁ এতিয়া। মানে আল্টিমেটলি তাক যাবই দিছোঁ আৰু 95,000টো মই কৰি দিছোঁ, মানে মাফ কৰি দিছোঁ আৰু ৰেহাই দি দিছোঁ আৰু। এনেই 3 লাখ লৈছিলে, 3 লাখ লৈছে। তাৰ আগতেতো কেইবাবাৰো কিবা লৈছে, সেইবোৰ কাটা গৈছে। লাষ্ট 3 লাখ লৈছিলে, 3 লাখৰ পৰা কাটি এতিয়া এভৰি মান্থ 7,000কৈ কাটি আছিলে। তাৰপিছত এতিয়া 95,000 ৰৈ গৈছিল আৰু। তাৰপিছত এইখিনি বাকী আছে। এতিয়া যিহেতু তাৰ আৰ্থিক অৱস্থাটো ইমান এটা নহয়, ঠিক নহয়, আৰু তাৰ ওপৰত মানে দেউতাকো ঢুকালে এতিয়া। গতিকে আৰু হ'ল, ৰেহাই কৰি দিলোঁ আৰু। যিটো আৰু এতিয়া আমাৰ দুই পক্ষৰ মাজত এটা ছেটেল হৈ গ'ল কথাখিনি, সেইকাৰণে এইটো ৰেহাই কৰি দিলোঁ আৰু। এতিয়া বীৰ লাচিত থানা আহি এই গোটেইখিনি ঘটনাৰ ওপৰত আৰু গোটেইখিনি, সেইদিনা মানে মোৰ দেউতা ঢুকাইছিলে, সেইদিনা 6 তাৰিখ আছিলে, এই যোৱা 6 তাৰিখে আৰু। তাৰপিছত ঠিক 9 বজাৰ আগে মোৰ ঘৰৰ পৰা খবৰ আহিলে আৰু দেউতা মেডিকেলত ঢুকাইছে। তাৰপিছত মই 9মান বজাত ওপৰত গৈ বাইদেউক কথাখিনি ক'লোঁ। মই কৈছোঁ, বাইদেউ মোৰ দেউতা ঢুকালে মেডিকেলত, গতিকে মই মেডিকেলত যাব লাগিব। তাৰপিছত বাইদেউ কৈছে, তুমি এতিয়া কেনেকৈ যাবা? কাৰণ এতিয়া বাইদেউ ছোৱালীজনী পুকুমা বুলি কওঁ আমি, কৈছে তাই কোৰ্টত যাব লাগিব, 10টা বজাত কোৰ্টত যাব, গতিকে তুমি এতিয়া যাব নোৱাৰিবা। মই তেতিয়া কৈছিলোঁ, বাইদেউ নহয় মই যাব লাগিব। কৈছে নহয়, তুমি ডিউটিটো কৰি উঠি যোৱা, তুমিতো এতিয়া ডিউটিত আছা এতিয়া বৰ্তমান। তাৰপিছত মই কৈছোঁ, বাইদেউ ঠিক আছে বাৰু, মই ডিউটিটো বাৰু কৰিয়ে যাম, কিন্তু বাইদেউ মই 13 দিন আৰু আহিব নোৱাৰিম, 13 দিন মোক ছুটি লাগিব। তাৰপিছত বাইদেৱে কৈছে, তুমি 13 দিন কেনেকৈ ছুটি পাবা? কাৰণ তুমি মোৰ ইয়াতে প্ৰব্লেম হৈ যাব, 13 দিন কেনেকৈ ছুটি ল'বা তুমি এটা কাম কৰিবা, তুমি বৃহস্পতিবাৰে তুমি জাচা খাবা, বৃহস্পতিবাৰে জাচা খাই তুমি শুক্ৰবাৰৰ পৰা তুমি ডিউটিত আহিব লাগিব, ডিউটিত আহিবা। মই কৈছোঁ, বাইদেউ ধুতি পিন্ধি মই কেনেকৈ আহিম ডিউটিত? মইতো আহিব নোৱাৰিম, কাৰণ আমাৰ সমাজৰ নিয়ম আছে। বাইদেউ তেতিয়া কৈছিলে কি যে তুমি ইয়াতে তাৰ পৰা ধুতি পিন্ধি আহি ইয়াতে তুমি এই ধুতি খুলি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা। তাৰপিছত মই কৈছোঁ, নাই বাইদেউ এইটো সম্ভৱ, এইটো নোৱাৰিম, মই আহিব নোৱাৰিমে তেনেকৈ, কাৰণ সেইটো আমাৰ সমাজত নিয়মে নাই। মই চেণ্ডেলো পিন্ধিব নোৱাৰোঁ বা ধুতি চাৰ্ট সেইটো কৰিব নোৱাৰিম। তেনেকৈ কৈ তাৰপিছত মইতো ডিউটিত মানে কি ছোৱালীজনীক লৈ মই গ'লোঁ এই ফেমিলি কোৰ্টত। তাৰপিছত তাৰ পৰা মই বাইদেউক ফোন কৰিছিলোঁ। মই কৈছোঁ, বাইদেউ মোৰ মানে তাৰ পৰা গাঁৱৰ পৰা ফোন আহি আছে, ডেড বডি অলৰেডি ৰৈ আছে, গতিকে মই যাওঁ দিয়ক, মোক যাব দিয়ক। বাইদেউ কৈছে, নহয় তুমি নাহিবা, তুমি একেবাৰে লৈ আহিবা। তাৰপিছত ময়ো মানি ল'লোঁ, ঠিক আছে হ'ব দিয়ক, লৈ যাম। তাৰপিছত এই দিন বুলি এজন ল'ৰা আছে আৰু, দিনক মই বহুবাৰ ফোন কৰিছোঁ, দিনক ফোন কৰি খবৰ লৈছোঁ আৰু সুধিছোঁ আৰু ইয়াতে কাম কৰে, লগতে গৈছিলে আমাৰ লগতে। তাৰপিছত মানে দিনক কৈছে, ভূপেন দা হোৱাই নাই, হ'লে আপোনাক ফোন কৰিম। তাৰপিছত এনেকৈ খবৰ লৈ মই ফোন কৰি খবৰ লৈছোঁ, ছোৱালীজনীক ফোন কৰিব নোৱাৰোঁ। তাৰপিছত হোৱাই নাই। তাৰপিছত যেতিয়া হ'ল আৰু ঠিক 1টামান বাজিছে তেতিয়া, তাৰপিছত তাৰ পৰা গাড়ী লৈ আহি আৰু উঠাই লৈ তাৰপিছত এই দিন আৰু এই বাইদেউ ছোৱালী পুকুমা, তাৰপিছত আৰু এজন দাদা উকিলে হয়, পৰাগ বুলি, তেখেত আছিল গাড়ীত, আৰু বাইদেউ এজনী আছিল গাড়ীত। তাৰপিছত পৰাগ দাই কৈছে আৰু অলপ দুখ প্ৰকাশ কৰিছে, ভূপেন বেয়া লাগিছে তোমাৰ ঘটনাখিনি, হ'ব আৰু কি কৰিবা আৰু উপায় নাই, তুমি ধীৰে সুস্থিৰে চলোৱা আৰু। তাৰপিছত তাৰ পৰা আহি গাড়ী থৈ মই আৰু বাইদেউক আৰু ওপৰত ক'ব যোৱা নাই আৰু, ছোৱালীজনীকে কথাখিনি কৈছোঁ যে মই এতিয়া ঘৰত যাম, মই বেছি দেৰি নকৰোঁ আৰু, সেইফালে অলৰেডি ৰৈয়ে আছে। তাৰপিছতে আৰু মই ইয়াৰ পৰা আৰু মই বাইক লৈ গুচি গ'লোঁ আৰু। তাৰপিছত আৰু ছুটিৰ সংক্ৰান্তত আৰু তাৰপিছত আৰু মইতো গুচিয়ে গ'লোঁ আৰু, সেইকাৰণে মোৰ ফালে মানুহ ৰৈ আছে, সেইখিনিয়ে আৰু। সেইখিনি বাকীখিনি কৈছোঁ মই গোটেইখিনি কথা। মানুহখিনি আহিছে, বীৰ লাচিত থানা আহিছে, আহি তেওঁলোকে সহায় লৈছিলে। মানে বীৰ লাচিত থানাই মই মোৰ ফালৰ পৰা তেনেকুৱা যোগাযোগ বীৰ লাচিত তাৰ পৰাই মোক কৰিছিল, মানে কি বীৰ লাচিত থানাৰ পৰা নহয়, মোক বহুত ঠাইৰ পৰাই মোক যোগাযোগ কৰিছিল। তাৰপিছতে আৰু মইতো আৰু এই মানে সেইখিনি সময়ত মোৰ মগজুটো আৰু জানেইতো আৰু মই এটা কণ্ডিশ্যনত আছোঁ, গতিকে তাৰপিছত আজি অহা হ'ল। মই অৱশ্যে একেলগে অহা নাই, মই দেৰিকৈ আহিলোঁ অলপ,
আহি আৰু ইয়াতে বিলচা থানা গোটেইখিনি কথা পাতি এটা মীমাংসাত আহিলে আৰু আহি বাইদেউ মোৰ পৰা পইচা পাব লগা আছিলে 95,000 সেইখিনি আলোচনা কৰি গোটেইখিনি আলোচনা কৰি বাইদেৱে মাফ কৰি দিয়া বুলি চুক্তি কৰি দিলে আৰু লিখি দিলে আৰু বুজাবুজি কৰি দিলে আৰু মই ইয়াতে চাকৰি নকৰোঁ আৰু কিয় মানে এতিয়া মোৰো এটা ভয় থাকিব মই কাৰণ মোৰতো নিৰাপত্তা কি থাকিব মোক কোনে নিৰাপত্তা দিব কাৰণ মোক বেয়া পায়েতো উলিয়াই দিছিল কিবা এটা বেয়া পায়ে এতিয়া আৰু এইখিনি সময়ত আৰু মই ইয়াতে থকাটো আৰু কোনো প্ৰশ্নই নাই